নমস্কাৰ আজি 5 আগষ্ট অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা সন্ধিয়াৰ কেইবাটাও খবৰ আহি পৰিছে এই মুহূৰ্তত জনাইছো এটা ব্ৰেকিং নিউজ বাংলাদেশৰ প্ৰধানমন্ত্ৰী শেখ হাছিনাৰ পদত্যাগ সেনাৰ হাতলৈ যাব বাংলাদেশৰ শাসন ক্ষমতা ক্ষুভিত হৈ পৰিছে বাংলাদেশৰ জনতা অগ্নিগৰ্ভ বাংলাদেশৰ প্ৰধানমন্ত্ৰী শেখ হাছিনাই পদত্যাগ কৰি প্ৰথমে দিল্লী আহিছে আৰু দিল্লীৰ পৰা লণ্ডনলৈ যাব শেখ হাছিনাই দেশৰ পৰিস্থিতি দেখি শেখ হাছিনাই ত্যাগ কৰিছে প্ৰধানমন্ত্ৰীত্ব আৰু মন্ত্ৰীত্ব ত্যাগ কৰিয়েই প্ৰধানমন্ত্ৰীৰ পৰা পদত্যাগ কৰিয়েই বাংলাদেশ এৰিছে শেখ হাছিনাই বৰ্তমান সময়ত বাংলাদেশৰ প্ৰধানমন্ত্ৰী শেখ হাছিনাৰ বাসগৃহ দখল কৰিছে জনতাই প্ৰতিবাদী জনতাই এতিয়া দখল কৰিছে বাংলাদেশৰ প্ৰধানমন্ত্ৰী শেখ হাছিনাৰ বাসগৃহ আৰু বৰ্তমান অগ্নিগৰ্ভ হৈ পৰিছে বাংলাদেশ প্ৰতিবাদকাৰী জনসাধাৰণে কৈছিল যে বাংলাদেশত শেখ হাছিনাৰ চৰকাৰ আঁতৰাই সেনাৰ শাসন ব্যৱস্থা কৰিব লাগে এতিয়া বাংলাদেশৰ প্ৰধানমন্ত্ৰী শেখ হাছিনাই পদত্যাগ কৰাৰ পাছতেই বাংলাদেশৰ সেনা প্ৰধানে কৈছে যে আমি দেশখন শাসন কৰিম আৰু যাতে এনে ধৰণৰ পৰিস্থিতি আৰু মানুহ মৰিবলগীয়া নহয় আৰু কোনো বস্তু যাতে ক্ষয়ক্ষতি নহয় সেয়া আহ্বান জনাইছে বাংলাদেশৰ জনসাধাৰণৰ জনসাধাৰণক উদ্দেশ্য কৰি বাংলাদেশৰ সেনা প্ৰধানে কৈছে যে আমি ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰিম আৰু তাৰ পাছতে বাংলাদেশৰ দায়িত্ব আমি ল'ম আৰু যিসকল পুলিচে সাধাৰণ জনতাক প্ৰতিবাদকাৰীক গুলিয়াই হত্যা কৰিছে তেওঁলোকৰ এটাকৈ তদন্ত কৰা হ'ব আৰু উচিত তদন্ত কৰি শাস্তি বিহা হ'ব বুলিও মন্তব্য কৰিছে বাংলাদেশৰ সেনা প্ৰধানজনে দেশখনত ছাত্ৰ বিদ্ৰোহৰ ফলত উদ্ভৱ হোৱা পৰিস্থিতিক লৈ নিয়ন্ত্ৰণত ব্যৰ্থ হাছিনা চৰকাৰ যাৰ বাবে অৱশেষত বাংলাদেশ এৰিবলগীয়া হৈছে শেখ হাছিনাৰ দলৰ নেতাসকলৰ ওপৰতো এতিয়া চলিছে আক্ৰমণ শেখ হাছিনাৰ দলৰ নেতাসকলৰ বাসগৃহতো এতিয়া আক্ৰমণ চলাইছে উত্তেজিত জনতাই নিজৰ প্ৰাণ ৰক্ষা কৰি বাংলাদেশ ত্যাগ কৰিছে ক্ষমতাৰ লোভী শেখ হাছিনাই প্ৰথমে পদত্যাগ কৰি তাৰ পাছতে হেলিকপ্টাৰত উঠি দিল্লীলৈ ৰাওনা হৈছিল শেখ হাছিনা আৰু শেখ হাছিনা এতিয়া দিল্লীৰ পৰা ৰাওনা হ'ব লণ্ডনলৈ এতিয়াৰ পৰা ৱাকফ বোৰ্ডৰ সদস্য পদত অন্তৰ্ভুক্ত হ'ব মহিলা ৱাকফ অধিনিয়ম সংশোধনী প্ৰস্তাৱত কেবিনেটৰ অনুমোদন বিধেয়কখন অনুসৰি সকলো ৰাজ্যৰ লগতে কেন্দ্ৰীয় পৰিষদত নিযুক্তি দিয়া হ'ব দুগৰাকীকৈ মহিলা এতিয়াৰ পৰা ৱাকফ বোৰ্ডৰ সদস্য পদত অন্তৰ্ভুক্ত হ'ব মহিলা হিন্দু মুছলমানৰ মাজত মাটি ক্ৰয় বিক্ৰয়ৰ ওপৰত প্ৰতিবন্ধকতা বিজেপি আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰব হৈ পৰিছে CPIM গুৱাহাটী শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ চৌহদত অনুষ্ঠিত বিজেপিৰ ৰাজ্যিক বৰ্ধিত কাৰ্যনিৰ্বাহকৰ সভাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে এতিয়াৰে পৰা মুখ্যমন্ত্ৰীৰ অনুমতি নোপোৱাকৈ অসমত মুছলমানে হিন্দুৰ আৰু হিন্দুৱে মুছলমানৰ মাটি ক্ৰয় কৰিব নোৱাৰিব মুখ্যমন্ত্ৰীৰ এই বক্তব্যৰ CPIMৰ নেতাই তীব্ৰ নিন্দা কৰিছে মুখ্যমন্ত্ৰীৰ ঘোষণা হ'ল ভাৰতবৰ্ষৰ সংবিধানৰ দেশ উলংঘন আৰু ৰাজ্যখনত সাম্প্ৰদায়িক বিভাজন আৰু সংঘাত সৃষ্টিৰ জঘন্য প্ৰচেষ্টা এইটো লক্ষ্য কৰা হৈছে যে যোৱা লোকসভা নিৰ্বাচনত এক বুজন সংখ্যক হিন্দু লোকে বিজেপিৰ বিৰুদ্ধে ভোটদান কৰাৰ পাছৰে পৰা হতাগ্ৰস্ত অসমৰ মুখ্যমন্ত্ৰী আৰু তেওঁৰ অনুগতসকলে ৰাজ্যখনত সাম্প্ৰদায়িক প্ৰচাৰ পূৰ্বতকৈও তীব্ৰ কৰি তুলিছে ইয়াৰ অংশ হিচাপে মুখ্যমন্ত্ৰীয়ে ঝাৰখণ্ডলৈ গৈ অসমৰ জনসংখ্যা সম্পৰ্কে সম্পূৰ্ণ বিকৃত বক্তব্য দাঙি ধৰিছে 1951 চনত অসমত মুছলমান মাত্ৰ 12% আছিল আৰু বৰ্তমান ই 40% হৈছে গৈ বুলি মন্তব্য কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যি বক্তব্য দাঙি ধৰিছে সেয়া চৰকাৰী তথ্যৰে সম্পূৰ্ণ বিকৃতকৰণ কাৰণ হিমন্ত বিশ্ব শৰ্মাই কৈছে 1951 চনত অসমত 12% মুছলমান আছিল ইয়া সম্পূৰ্ণ মিছা কাৰণ 1951 চনত মুছলমানৰ সংখ্যা আছিল 24.68% কংগ্ৰেছৰ বিৰুদ্ধে সৰব হৈ পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে কংগ্ৰেছ যেতিয়া শাসনত আছিল তেতিয়া এটা নিৰ্দিষ্ট সম্প্ৰদায়ৰ লোকক সুবিধা দিছিল তেওঁলোক হৈছে সংখ্যালঘু মুছলমান আনহাতে অসমৰ চণ্ডীগড়ৰ সমান এলেকাক
বেদখল মুক্ত কৰিছে বিজেপি চৰকাৰে চণ্ডীগড় যিমান ডাঙৰ সিমানখিনি মাটি বেদখলকাৰীৰ পৰা বিজেপিয়ে মুক্ত কৰিছে বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী শৰ্মাই লগতে কৈছে কংগ্ৰেছীসকলে বুজা উচিত যে তেওঁলোকৰ অতীত তুষ্টিকৰণৰ আনহাতে বিজেপিৰ ৰাষ্ট্ৰীয় সেৱাৰ আজি যিকোনো সময়ত ইজৰাইলৰ ওপৰত ভয়ংকৰ আক্ৰমণ চলিব পাৰে যিকোনো মুহূৰ্তত ইজৰাইলৰ ওপৰত চলিব পাৰে ভয়ংকৰ আক্ৰমণ ইছলামিক ৰাষ্ট্ৰসমূহৰ পৰা তৃতীয় বিশ্বযুদ্ধক লৈ উদ্গ্ৰীৱ হৈ পৰিছে সমগ্ৰ বিশ্ববাসী ইজৰাইলৰ বিৰুদ্ধে প্ৰতিশোধ পৰায়ণ হৈ পৰিছে ইছলামিক ৰাষ্ট্ৰসমূহ মধ্যপ্ৰাচ্যৰ যুদ্ধৰ শেহতীয়া খবৰ আপোনালোকক জনাই আছো ইছলামিক ৰাষ্ট্ৰ ইৰাণ হিজবুল্লাই যিকোনো মুহূৰ্তত ইজৰাইলৰ ওপৰত ভয়ংকৰ আক্ৰমণ কৰিব পাৰে কুৰাণে সলনি কৰিছে খ্ৰীষ্টান ধৰ্মগুৰুৰ পৰিচয় এবাৰ কুৰাণ পাঠৰ পিছতে ধৰ্মগুৰুৱে গ্ৰহণ কৰিছে ইছলাম ধৰ্ম ইছলাম গ্ৰহণ কৰি নাম ৰাখিছে আব্দুল ৰহমান মছজিদৰ কাষৰে পাৰ হৈ যাওঁতে ইমাম এজনে খ্ৰীষ্টান ধৰ্মগুৰুজনক এখন কুৰাণ উপহাৰ দিছিল আৰু তাৰ পাছতেই ৪৫ বছৰ ধৰি গীৰ্জাত পুৰোহিতে সেৱা আগবঢ়াই অহাৰ পাছতো ইছলাম ধৰ্মৰ প্ৰতি আকৰ্ষিত হৈ পৰিছে এইগৰাকীয়ে হৈছে অষ্ট্ৰেলিয়াৰ ৪৫ বছৰ ধৰি গীৰ্জাঘৰত পুৰোহিতজনে সেৱা আগবঢ়াই অহা গ'ল্ড ডেভিডে ৪৫ বছৰ ধৰি খ্ৰীষ্টানৰ পবিত্ৰ ঠাই গীৰ্জাঘৰত পুৰোহিত হিচাপে সেৱা আগবঢ়াই আহিছিল আৰু অৱশেষত পুৰোহিত গ'ল্ড ডেভিডে ইছলাম ধৰ্ম গ্ৰহণ কৰিছে বিজেপিৰ ভিতৰ চৰাত আৰম্ভ হৈছে এক নতুন যুদ্ধ এইবাৰ এপিচিচিৰ সভাপতি ভূপেন কুমাৰ বৰাক সাক্ষাৎ কৰিছে ডুমডুমা সমষ্টিৰ প্ৰাক্তন বিজেপি বিধায়ক দিলীপ মৰাণে ৯ আগষ্টত কংগ্ৰেছত যোগদান কৰাৰ পূৰ্ণ সম্ভাৱনা আছে অশোক শৰ্মাৰ পাছতেই এইবাৰ পুৰণি বিজেপি আৰু নতুন বিজেপিৰ মাজত আৰম্ভ হৈছে এক নতুন যুদ্ধ অশোক শৰ্মাৰ পাছতেই এপিচিচিৰ সভাপতি ভূপেন কুমাৰ বৰাক সাক্ষাৎ কৰিছে ডুমডুমা সমষ্টিৰ বিজেপিৰ প্ৰাক্তন বিধায়ক দিলীপ মৰাণে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজক বলিয়া কুকুৰৰ লগত তুলনা কৰিছে গণতান্ত্ৰিকভাৱে নিৰ্বাচিত এগৰাকী মুখ্যমন্ত্ৰীয়ে নিজকে বলিয়া কুকুৰৰ লগত তুলনা কৰাটো সমগ্ৰ জাতীয় সত্তাৰ কাৰণে চিন্তাৰ বিষয় ভূপেন বৰাই এবাৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰব হৈ পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যোৱাকালি কৈছিল যে বলিয়া কুকুৰক উচতাই নিদিব আৰু হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ পাছতেই ভূপেন কুমাৰ বৰাই কৈছে যে এনেকুৱা মুখ্যমন্ত্ৰী হয়তো ইতিহাসত প্ৰথমজনেই আছে সেইজন হৈছে হিমন্ত বিশ্ব শৰ্মা যোনে পগলা কুকুৰৰ লগত নিজকে তুলনা কৰে ভূপেন কুমাৰ বৰাই লগতে কৈছে গণতান্ত্ৰিকভাৱে নিৰ্বাচিত এগৰাকী মুখ্যমন্ত্ৰীয়ে নিজক বলিয়া কুকুৰৰ লগত তুলনা কৰাটো সমগ্ৰ জাতীয় সত্তাৰ কাৰণে চিন্তাৰ বিষয় লগতে ভূপেন কুমাৰ বৰাই কৈছে হস্পিটালত বলিয়া কুকুৰে কামুৰিলে দিয়া ইনজেকশ্যন যোগান ধৰক মুখ্যমন্ত্ৰীক উভতি ধৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই কৈছে যে ইয়া অসমৰ বাবে এটা লাজৰ বিষয় যে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বলিয়া কুকুৰৰ লগত নিজকে তুলনা কৰি অসমীয়া জাতি সত্তাৰ অপমান কৰিছে